শৃংখল মোৰ ভাই আৰু শৃংখলৰ ভাল হোৱাটো মই বিচাৰোঁ। গতিকে শৃংখলৰ উন্নতি হওক আৰু শৃংখল সৎ পথত উভতি আহক, ভাল পথত উভতি আহক, এইটো মই আশা কৰোঁ। তাৰ বাহিৰে শৃংখলৰ সম্পৰ্কে মোক ক'বলগীয়া একোৱেই নাই, এই বিষয়টোত ক'বলগীয়া একো নাই। মানে আচলতে ভাৰ্গৱ বৰবৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা উচিত আছিলে। অচি ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰিব লাগিছিলে। আৰু ভাৰ্গৱ বৰবৰাক মানুহে ভাবে যে নহয়, ভাৰ্গৱ বৰবৰাৰ দাদাগিৰি এইটো অসম পুলিচৰ দাদাগিৰি। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচৰ যিটো অৱস্থা, অসম পুলিচৰ যিটো দাদাগিৰি, স্বৈৰাতান্ত্ৰিক আচৰণ, ৰাতিয়ে মানুহক গুলিয়াই হত্যা কৰা, আইন কানুন নামানি মানুহে ৰাতিয়ে মানুহক গুলিয়াই হত্যা কৰাৰ, এনকাউণ্টাৰ কৰা, ভুৱা এনকাউণ্টাৰ কৰাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাৰ এটা প্ৰডাক্ট হ'ল ভাৰ্গৱ বৰবৰা। সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পুলিচৰ নিদৰ্শন, এইটো মডেল। এইটোতো ভাৰ্গৱ বৰবৰা নহয়, সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ মডেল। যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ মডেল আৰু ভাৰ্গৱ বৰবৰাৰ কাম নহয়, সেইকাৰণেই ভাৰ্গৱ বৰবৰাক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। যদি হিমন্ত বিশ্ব শৰ্মাই ভাৰ্গৱ বৰবৰাক এই যিটো অত্যাচাৰ, সেই অত্যাচাৰটোক যদি বিৰোধিতা কৰিলেহেঁতেন, যদি অসম পুলিচ ভাল বস্তু হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিলেহেঁতেন। সেইকাৰণে মইতো দাবী জনাওঁ যে ভাৰ্গৱ বৰবৰাক আজিৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব লাগে। 24 ঘণ্টাৰ ভিতৰত ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁ মানৱতাৰ ওপৰত আক্ৰমণ কৰিব।